ইয়াৰ কোৱালিটি বিলাক আপোনালোকক এই কাৰণে দেখাই আছো মই, আপোনালোকে চাই লওক। কোনো সিঙ্গেল স্ক্ৰেচো নাই। হয় আৰু এই যে 20 পিচ যে ল্যাপটপ মই দেখাম আজি, গোটেইখিনি ল্যাপটপ প্ৰিমিয়াম আৰু গোটেইখিনি ল্যাপটপ মই 1 ইয়াৰ ওয়াৰেন্টি দিম। 6 মাহ নহয় এবাৰ, গোটেইখিনি ল্যাপটপ মই 1 ইয়াৰ ওয়াৰেন্টি দিম। আৰু এইবিলাক মেইনলি মই লৈ আছো প্ৰফেশনাল কাম কৰাৰ কাৰণে লৈ আছো, বা কিছুমান ল'ৰা ছোৱালী বাহিৰত যাব ভাল এটা ল্যাপটপ লাগে যাতে কম দামী ল্যাপটপ নহয়। যেনেকৈ এইটো আছে আপোনাৰ ডেলৰ Core i3 12th জেনাৰেশন, Core i3 12th জেনাৰেশন। এইটো আমি লগাইছো মাত্ৰ 28,000 দি দিম, 1 ইয়াৰ ওয়ারেন্টি। তাৰপিছত এইটো এটা আছে আপোনাৰ Ryzen 5 8GB 256GB SSD, মাত্ৰ আহিব 22,000 টকা। ডেলৰ Core i5 13th জেনাৰেশন, চাই লওক এটা সিঙ্গেল স্ক্ৰেচো নাই, ডটো নাই। Core i5 13th জেনারেশন, 1 ইয়ার ওয়ারেন্টি। যদি আপোনালোকে এটা ল্যাপটপ কিনিম বুলি ভাবিছে তেন্তে আপোনালোকে একদম সঠিক ভিডিঅ'ত আজি ক্লিক কৰিছে, কিয়নো মই পুনৰবাৰ আহি গৈছো MS IT সলিউশন, গুৱাহাটী হাতীগাঁৱত অৱস্থিত MS IT সলিউশনত মই আহি গৈছো। বিভিন্ন ধৰণৰ ল্যাপটপৰ কালেকশ্যন দিয়ে একদম ভৰ্তি হৈ গৈছে। আপোনালোকে চাওক, ব্লেক কালাৰ লাগে, সিলভাৰ লাগে, আপোনালোকক গেমিং লাগে, HP, ডেল, Lenovo, Asus, গোটেই ভৰ্তি হৈ আছে ল্যাপটপৰ কালেকশ্যনেৰে। তো গোটেইখিনি ইনফৰমেশ্যন ভিডিঅ'ৰ মাজত দি আছো। গুৱাহাটীত যিহেতু বহুত দোকান আছে, আপোনালোকে MS IT সলিউশনত কিয় আহিব, MS IT সলিউশন কিয় বাছি ল'ব, তাৰ কিছুমান ৰিজন আছে, আপোনালোকক ভিডিঅ'ৰ মাজত দেখুৱাম। ইয়াতে অহা কাৰণ গাইজ, কাষ্টমাৰ এওঁলোকৰ বেছি, এইটোৱে কাৰণ যে এওঁলোকে অল অভাৰ নৰ্থ ইষ্টত ইয়াৰ পৰা হোলচেল ৰেটত ল্যাপটপ চেল কৰে গাইজ। আৰু যদি আপোনালোকে এপিচ দুপিচ ল্যাপটপ বিচাৰিছে, আপোনালোকে ইয়ালৈ আহিব পাৰে। আপোনালোকে এবছৰৰ ভিতৰত যদি ল্যাপটপটো ঘূৰাই দিয়ে 70% পইচা কেছবেক আপোনালোকে পাব, আৰু লগতে আপোনালোকে 1 বছৰ পৰ্যন্ত এওঁলোকৰ ওয়াৰেন্টি পাব গাইজ। ওয়াৰেন্টি 1 বছৰৰ ওয়াৰেন্টি আপোনালোকে পাব। আপোনালোকে নিশ্চিন্ত হৈ ইয়াৰ পৰা ল্যাপটপ কিনিব পাৰে। সো বেছি দেৰি নকৰো, যদি কোনোবাই চেনেলত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো আপোনালোকে অন কৰি ল'ব। সো উইদাউট ৱেষ্টিং মোৰ ক্লক, লেটস গেট ষ্টাৰ্ট দ্য ভিডিঅ'। সো দেখে ল্যাপটপ দি একদম ভৰ্তি হৈ আছে। আপোনালোকে চাওক, সিলভাৰ কালাৰত একদম ধুনীয়া ধুনীয়া HP ল্যাপটপ আছে, ব্লেক কালাৰত আছে, HP নহয়, চাওক Lenovo, Dell, Asus, Acer, গোটেইখিনি ইয়াতে এভেইলেবল আছে। একদম ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ ল্যাপটপ, প্ৰিমিয়াম ল্যাপটপ আপোনালোকে আজি ভিডিঅ'ত পাব। দাদা এইবোৰ কেনেকুৱা ল্যাপটপ দেখি আছো, মানে আজি গোটেই প্ৰিমিয়াম সেগমেন্ট দেখি আছো। হয় হয় হয়, প্ৰিমিয়ামতকে প্ৰিমিয়াম। এই চাওক 1 লাখ 1.5 লাখ টকীয়া ল্যাপটপ, নতুনত এইটো ল্যাপটপৰ প্ৰাইস গাইজ 1.5 লাখ টকা হয়। তো ভিডিঅ'ৰ মাজত আমি দেখুৱাই আছো আপোনালোকে কিমানত পাব গেমিং ল্যাপটপ। এইটো কি বুলি কয়? সেইটো ROG গেমিং। চাওক হয়। হুম তো পোনপ্ৰথমে আসসালামু আলাইকুম, নমস্কাৰ। অলসম ৰাইজলৈ আন্তৰিক শুভেচ্ছা থাকিলে। আৰু আমাৰ এইবাৰ যিখিনি কালেকশ্যন আহিছে, আমি 30 পিচ ল্যাপটপৰ বিষয়ে আপোনালোকক আজি কথা পাতিম, ঠিক আছে। বাট একদম ইউনিক হয়, যদি আপোনালোকে ক'ৰবাত পায় এইবিলাক কালেকশ্যন লৈ ল'ব। আৰু এইবিলাক কোনো ৰিফাৰবিছ ল্যাপটপ নহয়, ঠিক আছে, একদম জেনুইন হয়, একদম লেটেষ্ট প্ৰিমিয়াম হয়। এনেকৈ নহয় যে 8th জেনাৰেশ্যন বোলে মোৰ তাতে 8th জেনাৰেশ্যন, এইটো বোলে লেটেষ্ট প্ৰিমিয়াম, এইবিলাক নহয় হা। মই যদি এটা এটাকে দেখাই দিওঁ, সব ল্যাপটপৰ মডেল বেলেগ বেলেগ আছে। যেনেকৈ তোমালোকে চাই লোৱা, যিকোনো এটা মডেল চাই লোৱা। সাপোজ মই এটা এটা প্ৰথমৰ পৰা কৈ দি আছো। এইটো হ'ল আপোনাৰ Lenovo ThinkBook, এইটো আপোনাৰ Lenovo ThinkBook Core i5 12th জেনাৰেশন, Core i5 12th জেনাৰেশন, ব্যাকলাইট কিবোর্ডৰ সৈতে আছে। আপোনাৰ 8GB 512GB, সব NVMe আছে, ঠিক আছে। তো এইটো মার্কেট প্রাইস আছে আপোনাৰ 75 আছে। বর্তমান মই রাখিছো এইটো মাত্ৰ 45,000, ঠিক আছে। আপোনালোকে মডেলটো মই দি আছো, মডেলটো দিলে আপোনালোকে নেটত এবাৰ মাৰি চাব প্ৰাইসটো কিমান আছে। SYS সিস্টেম ইনফরমেশনত যাব, গৈ কেনে বলে ইয়াতে মডেলটো দিয়া আছে, চাই লওক। Lenovo ThinkBook 15G2 ITL ৰ মাল হয়, ঠিক আছে, 2023 ৰ হয়। Core i5 12th জেনারেশন উইথ ব্যাকলাইট কিবোর্ডৰ সৈতে আছে। তো এইটো এটা পাই যাব আপোনালোকে, ঠিক আছে। তার পিছত আপোনালোকে আৰু এটা চাওক, যেনেকৈ এইটো এটা আছে HP। এইটো যদি মই অন কৰি দেখাই দিওঁ, মই গোটেইখিনি এটা বস্তু দেখাই আছো, চাই লওক হা। ইয়াৰ কোৱালিটি বিলাক আপোনালোকক এই কাৰণে দেখাই আছো মই, আপোনালোকে চাই লওক। কোনো সিঙ্গেল স্ক্ৰেচো নাই। হয়। আৰু এই যে 20 পিচ যে ল্যাপটপ মই দেখাম আজি, গোটেইখিনি ল্যাপটপ প্ৰিমিয়াম আৰু গোটেইখিনি ল্যাপটপ মই 1 ইয়াৰ ওয়ারেন্টি দিম। 6 মাহ নহয় এবাৰ, গোটেইখিনি ল্যাপটপ মই 1 ইয়াৰ ওয়ারেন্টি দিম। আৰু এইবিলাক মেইনলি মই লৈ আছো
প্ৰফেশ্যনেল কাম কৰাৰ কাৰণে লৈ আহিছো বা কিছুমান ল'ৰা ছোৱালী বাহিৰত যাব ভাল এটা ল্যাপটপ লাগে যাতে কম দামী ল্যাপটপ নহয় i3 12 জেনারেশন 8GB 512GB এইটো আপোনাৰ নতুন দাম আছে আপোনাৰ 43000 আমি বৰ্তমান লগাইছো এইটো 25000 চাওক তাৰ পিছত উইথ 1 ইয়াৰ ওয়ারেন্টি হা 1 ইয়াৰ ওয়ারেন্টি প্লাস 70% মানি রিফান্ড চাওক 1 বছৰৰ ওয়াৰেন্টি গাইস 6 মাহ নহয় 1 বছৰৰ আপোনালোকে ওয়াৰেন্টি পাব আৰু ক্যাশবেকটো আছে 70% ক্যাশবেক চাওক MS IT সলিউশন কোৱাৰ লগে লগে ক্যাশবেকৰ টেনচন কৰিব নালাগে এই ল্যাপটপটো চাই লওক এইটো আপোনাৰ Core i5 12 জেনারেশন কোয়ালিটি চাইছে আপোনালোকে চাওক কন্ডিশন 8GB 512GB উইথ ব্যাকলাইট কিবোর্ড রইতে আছে হয় চাই লওক নতুন আছে নতুন এটো 62000 63000 এনেকা আছে ওকে বাট আমি বর্তমান লগাইছো মাত্র 40000 টাকা এটো দি দিম আহিলে কিবা এটা নেগোশিয়েশন কৰি দিম ঠিক আছে ওকে তাৰ পিছত এইটো এটা আছে আপোনাৰ Core i5 iRix ৰ গ্ৰাফিক্স আছে 12 জেনারেশন 8GB 512GB আছে যদি কারবাক লাগে এইটো মডেল এইটো হল আপোনাৰ 15s চাগে এইটো তো এইটো পাই যাব আমাৰ তাতে 35 ত এইটো দি দিম আমি চাওক এইটো এটা আছে এটা প্রিমিয়াম ল্যাপটপ দাদা এইটো এটা আছে i3 11 জেনারেশন চাই লওক কোয়ালিটি চাই লওক i3 11 জেনারেশন 8GB 512GB মাত্ৰ আহিব 25000 হ্যাঁ এইবিলাকৰ মডেলটো মই কৈ দি আছো আপোনালোকে যদি মডেলটো এবাৰ নেটত সার্চ কৰে নতুন প্রাইস কিমান আছে ওলাই যাব SYS সিস্টেম ইনফরমেশন ঠিক আছে এইটো আপোনালোকে মাৰি চাব এইটো আপোনাৰ Core i3 11 জেনারেশন এই 2023 ৰ হয় আপোনালোকে যদি এইটো চাই SP15s আৰু এইটো জেনুইন হয় কোনো ৰিফাৰবিশ নহয় এইটো পিৰ পিছৰ আখৰটো 3 আছে ঠিক আছে তো এইবিলাক জেনুইন প্ৰডাক্ট হয় কাস্টমাৰক ভালকে দেখাই দিওক আৰু এটা কথা মই কৈ দিও হয় হয় আৰু এটা কথা মই কৈ দিও আপোনালোকে এক সপ্তাহ 10 দিনৰ ভিতৰত লৈ যাব পিছত আপোনালোকে আহিলে নাপাব এইবিলাক হা কালেকশন যেহেতু মানে এইবিলাক হেৰি হয় হোম সিরিজৰ হয় যেনেকৈ এইটো আছে আপোনাৰ ডেলৰ Core i3 12 জেনারেশন এইটো আমি লগাইছো মাত্ৰ 28000 দি দিম 1 ইয়াৰ ওয়ারেন্টি তাৰ পিছত এইটো এটা আছে আপোনাৰ Ryzen 5 8GB 256GB SSD মাত্ৰ আহিব 22000 টকা তাৰ পিছত এইটো এটা আছে ডেলৰ Core i5 13 জেনারেশন চাই লওক এটা সিঙ্গেল স্ক্র্যাচ নাই ডটো নাই Core i5 13 জেনারেশন 1 ইয়াৰ ওয়ারেন্টি মাত্ৰ আহিব আপোনালোকৰ কাৰণে 40000 টকা দি দিম 13 জেনারেশনৰ ল্যাপটপ লেটেস্ট তাৰ পিছত এইটো এটা চাই লওক ডেলৰ এইবিলাক অলপ প্ৰিমিয়াম সেগমেন্ট হয় স্লিম হয় একেবাৰে লাইট ওয়েট হয় অফিশিয়াল ওয়ার্ক কৰাৰ কাৰণে ভাল এইটো আপোনাৰ 16GB 512GB কোয়ালিটি চাওক ব্যাকলাইট কিবোর্ডৰ সৈতে আছে এইটো আপোনাৰ ডেল লেটিটিউডৰ হয় কমাৰ্শিয়াল সিরিজ এইটো আপোনাৰ পাই যাব মাত্ৰ 40000 টকা 16GB 512GB উইথ ব্যাকলাইট কিবোর্ডৰ সৈতে কারবাক যদি লাগে 7 সিরিজ বুলি কয় এইবিলাক ঠিক আছে ওকে তাৰ পিছত এইটো এটা আছে ডেল ভস্ট্ৰ চাই লওক আপোনালোকে ডেল ভস্ট্ৰ সিঙ্গেল ডট স্ক্রিন যদি থাকে মই ল্যাপটপ ফ্রি দি দিম পয়সা নালাগে কিছুমানে আমাক কয় দাদা ল্যাপটপ বিলাক বেছি চকচকা হয় কারণ ভাই আমি লেটেস্ট মাল কৰো ঠিক আছে এইবিলাক লেটেস্ট হয় IPS ডিসপ্লে হয় এটা আপোনাৰ 8GB 512GB এইটো নতুন দাম আছে আপোনাৰ 54000 আমি বৰ্তমান লগাইছো 30000 1 ইয়াৰ ওয়ারেন্টি দি দিম ঠিক আছে তাৰ পিছত এইটো এটা আছে আপোনাৰ Ryzen 5 8GB 512GB মাত্ৰ আহিব 25000 তাৰ পিছত এইটো এটা চাই লওক ডেলৰ Core i3 10 জেনারেশন ডেল ভস্ট্ৰ Core i3 10 জেনারেশন মডেলটো এবাৰ দেখাই দিলে গমে পাব ঠিক আছে 10 জেনারেশন 8GB 256GB প্লাস 1000GB ঠিক আছে এইটো যদি কাস্টমাৰ লয় আমি 22000 টকা দি দিম 22000 হয় হয় তাৰ পিছত এইটো এটা আছে ডেলৰ ইমান প্ৰিমিয়াম হয় এইবিলাক চাই লওক যদি কোৱালিটি আপোনালোকে চাই তো ইমান লুকসটো কেনেকা হয় চাই লওক এইবিলাক কোনো ধৰণৰ মানে কি নহয় আপোনালোকে চাই আছে স্পিড বিলাক ঠিক আছে এইটো 16GB আপোনাৰ 256GB SSD Core i5 এইটো পাই যাব মাত্ৰ 30000 টকা দি দিম তাৰ পিছত এইটো এটা আছে আপোনাৰ Acer Aspire i5 10 জেনারেশন মাত্ৰ আহিব 22000 টকা দি দিম তাৰ পিছত এইটো এটা আছে HP i5 8 জেনারেশন এইটো অলপ মানে 8 জেনারেশন হয় এইটো আহিব আপোনাৰ মাত্ৰ 22000 টকা দি দিম তাৰ পিছত যদি এবাৰ অলপ গেমিংত দেখালে আমি এটা মাল আমাৰ তাতে এটা গেমিং আহিছে চাওক গেমিং এইটো চাই লওক এইটো গাইস
ROG হয় আৰু যে ভিডিও ষ্টাৰ্টিং এইটো আপোনাৰ Ryzen 7 16GB 1000GB RTX 3050 Ti ঠিক আছে RTX 3050 Ti এইটো যেতিয়া ওলাইছিলে তেতিয়া প্ৰাইস আছিলে 1,40,000 টকা বৰ্তমান মই লগাইছো 60,000 যদি কাৰবাক লাগে লৈ যাব পাৰিব ঠিক আছে মই কনফিগাৰেশন আকৌ এবাৰ কৈ দি আছো এইটো হল আপোনাৰ ROG Strix এইটো আপোনালোকে চাই লওক এইটো ROG Strix হয় এইটো আমাৰ 16GB 1000GB উইথ আপোনাৰ 3050 RTX এইটো গ্ৰাফিক্স হয় হয় এইটো 3050 Ti টো আৰু অলপ ভাল বুজাবিলাকে বুজি যাব ঠিক আছে এইটো 60,000 ত দি দিম 1 ইয়াৰ ওয়াৰেন্টি দি দিম 1 ইয়াৰ ওয়াৰেন্টি তাৰ পিছত যদি আৰু অলপ ইবিলাক চাও এইটো এটা আছে অলপ ল বাজেটৰ যদি চাও আপোনাৰ Lenovo এইটো এটা পাই যাব একদম IPS ডিসপ্লে এইবিলাক চাই লওক এটা সিঙ্গেল স্ক্র্যাচ বা ডটো নাই চাই লওক পুরা প্রিমিয়াম হয় এইবিলাক এইবাৰ যি 20 পিস ল্যাপটপ লৈ আহিছো পুরা প্রিমিয়াম মাল লৈ আহিছো ঠিক আছে গোটে প্রিমিয়াম ল্যাপটপ আৰু আহিছে টোটাল 60 পিস ল্যাপটপ আহিছে তো এই 20 পিস মই আজি ৰেডি কৰিলো আপডেট আৰু পাই থাকিব আপোনালোকে বাট কাস্টমাৰে কৈছে দাদা সোনকালে আপডেটটো লাগে আৰু লেটেস্ট মাল লাগে কাস্টমাৰ ৰিকুৱেষ্ট বহুত দিনৰ পৰা মই ভিডিও বনোৱা নাই তো সেই কাৰণে মই ভাবিছো যে এইখিনি মাল ৰেডি কৰি আপোনালোকৰ কাৰণে দিছো যাক লাগে আপোনালোকে সোনকালে আহি লৈ যাব এইটো হল আপোনাৰ Lenovo এইটো আপোনাৰ Ryzen 3 8GB 512GB মাত্ৰ আহিব 22,000 টকা দি দিম তাৰ পিছত এইবিলাক যদি কমাৰ্শিয়াল সিৰিজ এটা আছে চাই লওক ThinkPad টো একদম মানে ক'ব গ'লে গৰিবৰ বন্ধু এইটো ল্যাপটপ বিলাক অলপ মহঙ্গা থাকে এটা আপোনাৰ ফিংগাৰপ্ৰিন্টও আছে আপোনাৰ i3 11 জেনাৰেশন 8GB 512GB হয় এইটো আমাৰ এইবিলাক কমাৰ্শিয়াল সিৰিজ মেটেল বডি হয় অলপ মহঙ্গা আছে তো মই 28,000 টাকা দি দিম প্লাস 1 ইয়ার ওয়ারেন্টি দি দিম ঠিক আছে তাৰ পিছত ল্যাপটপৰ আমাৰ তাতে কমি নাই এইবাৰ যিখিনি মাল লৈ আহিছো কিছুমানে আকৌ ক'ব দাদা প্ৰাইস বিলাক অলপ বেছি হয় কাৰণ আপোনালোকক মই যদি এটা মডেল নম্বৰ কৈ দিও ন আপোনালোকে এবাৰ সার্চ কৰি চাব কাৰণ 60 ৰ তলত ল্যাপটপ ইয়াতে এটাও নাই সব 60 ৰ ওপৰত আছে আৰু এইবিলাক হল লেটেস্ট প্রিমিয়াম হয় তো 60,000 ৰ ল্যাপটপ এটা আমাৰ 1 ইয়ার ওয়ারেন্টি দি কিনে প্লাই আপোনাক তো 20-30,000 টাকা এটা স্বাভাৱিক হয় তো এইবাৰ যিমানখিনি ল্যাপটপ স্টার্ট কৰিছো সব 20 ৰ ওপৰত আৰু যদি ল বাজেটৰ লাগে কাস্টমাৰক মোৰ তাতে এক পিস মাল আছে আপোনাৰ i5 6 জেনাৰেশন 4GB 128 মাত্ৰ আহিব 13,000 টকা ঠিক আছে যদি কাৰবাক লাগে আপুনি ল'ব পাৰিব এইটো এটা চাই লওক 13,000 টকাত এক পিস হয় মই ভিডিওটোত আকৌ এবাৰ কৈ দিও কাৰণ মই এক পিস ল্যাপটপ দিছো কাস্টমাৰ খালি এইটো কাৰণে ফোন কৰিব ঠিক আছে তো আপোনালোকে মোৰ যিখিনি মাল আছে কালেকশন মই আপডেট আজিৰ কাৰণে এইখিনি আছিল আপডেট তো আপোনালোকে সোনকালে আহিব আৰু মালখিনি পাৰচেজ কৰিব আৰু এইবিলাক যিমান ল্যাপটপ আছে এটো মই কোৱা নহয় আৰু যতজনক খুজি আহক ঠিক আছে মই তো ভিডিওত অলৱেজ এই কথাটো কও যে খালি অকল মোৰ পৰা ল্যাপটপ ল'ব যে নালাগে হয় আপোনালোকে ভাল চাই মিলি যত ভাল লাগে আপোনালোকে তাৰ পৰা লৈ লওক মার্কেট ঘুরি আহক আপোনালোকে কিন্তু আপোনালোকে খালি বাহিৰা কোম্পানী বিলাক যে ৰিফাৰবিশ ল্যাপটপ লৈ আহিছে সেইবিলাকৰ পৰা সাৱধান থাকিব সেইবিলাকৰ পৰা আপোনালোকে অলৱেজ সাৱধান থাকিব আৰু ৰিফাৰবিশৰ চক্কৰত আপোনালোকে নাযাব ঠিক আছে সেকেন্ড হ্যান্ড লওক ভাল ভাল বস্তু লওক কিন্তু আপোনালোকে যিবিলাক লেটেস্ট প্রিমিয়াম মাল আছে সেইবিলাক তো ইমান কমত নাপায় আৰু এটা কথা হল কি মই যেনেকৈ ব্র্যান্ডেড কৰো কিছুমান মই ভিডিওত চাও কিবোর্ড ফ্রি মাউস ফ্রি ব্যাগ ফ্রি এইটো ফ্রি তো মই যিবিলাক কিবোর্ড মাউস কৰো যেনেকৈ মই এইবিলাক কৰো ডেল কৰো চাওক আপোনালোকে চাই লওক মই ডেল কৰো HP কৰো হয় নাই HP কৰো লজিটেক কৰো তো পাৰিলে এইবিলাক ফ্রি দিব কাস্টমাৰক মই ৰিকুৱেষ্ট জনাম আৰু 50 টকাৰ মাউস এটা ফ্রি দি লাভ নাই দিলে আপোনালোকে ভাল বস্তু দিব কাস্টমাৰক হয় যদি ইমানে দিয়াৰ ইচ্ছা আছে গিফট কাৰণ আমি তো গিফট দিব নোৱাৰো মই কাস্টমাৰক কও যে দাদা গিফট দিব নোৱাৰো এটা কিবোর্ডৰ দাম মোৰ তাতে আহি যায় 800-900 টকা তো মই তো গিফট দিব নোৱাৰো বেকো ভাওনা কৰি কি লাভ আছে এই আপোনাৰ 150 টকা 200 টকাৰ কিবোর্ড এটা দি কিনে পেলাই তো কাস্টমাৰক দিয়াতকে নিদিয়াই ভাল 50 টকাৰ মাউস এটা দি কি লাভ আছে দিলে ভাল বস্তু দিব মই যেনেকা মই কাস্টমাৰক এটা বস্তু জনাই দিও যে চাওক আমি কিবোর্ড কৰিলেও এনেকা কৰো ঠিক আছে আমি ডেলৰ কৰো লজিটেক কৰো আপোনালোকক মই এটো এবাৰ জনাই দি আছো এই তিনটা কোম্পানী আপোনালোকে যদি কাৰবাৰ পৰা যদি আপোনালোকে গিফট ল'ব বিচাৰে যদি কোনো কাস্টমাৰ কোনো দোকানীয়ে আপোনালোকক গিফট দিব বিচাৰে কিবোর্ড নাইবা কয় ন কিবোর্ড মাউস দিম তো আপোনালোকে ক'ব যে এইবিলাক কোম্পানী দিও এই তিনটা কোম্পানী ল'ব হা ডেল এটা লজিটেক এটা আৰু HP এটা ঠিক আছে এইবিলাক কোম্পানী ল'ব এইবিলাক কোম্পানী ল'লে কি হ'ব তেতিয়া ক'ব যে নাই ঠিক আছে
গিফট দিছে যদি ভাল বস্তু দিয়ক, কম দামী বস্তু দি কি লাভ আছে, হয় নে নাই? তো তেতিয়া গিফ্টৰ বস্তুটো বন্ধ হৈ যাব, লাহে লাহে গিফ্টটো বন্ধ হৈ যাব। আৰু দিয়াৰ ইচ্ছা থাকিলে সেইবিলাক ল'ব, তেতিয়া ভাল। আৰু মই কাষ্টমাৰক এড্ৰেছটো মই কৈ দি আছোঁ, এইটো হ'ল গুৱাহাটী হাতীগাঁও, GNRC মেডিচিন ফাৰ্ষ্ট ফ্ল'ৰ, MS IT সলিউশ্যন। আৰু এটা কথা হ'ল কি, যে MS IT সলিউশ্যনে কেতিয়াও মানে আপোনাৰ হেৰি কাম নকৰে, আমি একদম নিট এণ্ড ক্লিন কাম কৰোঁ, লাগিলে কাম কম কৰিম, ভাল বস্তু চেল কৰিম। আৰু আমাৰ প্ৰায় অসমৰ প্ৰায় মানুহে আমাক চিনি পায় যে MS IT সলিউশ্যনৰ কামবিলাক কেনেকুৱা হয়, কোৱালিটি কেনেকুৱা হয়। আমি কোৱালিটি মেইনটেনেঞ্চ কৰোঁ, ঠিক আছে, খালি পইচাৰ কাৰণে কাম নকৰোঁ, এইটোতো গমেই পায় আপোনালোকে। তো আমি আজি যিকেইটা মডেল দেখালোঁ, SP15S, SP250G10, তাৰপিছত আপোনাৰ Lenovo IdeaPad, তাৰপিছত আপোনাৰ ThinkPad, ThinkBook, ইফালে ডেলৰ ভষ্ট্ৰ, ডেল ইনস্পাইৰন, তাৰপিছত আপোনাৰ ডেল লেটিটিউডৰ আছে। তো এইবিলাক মডেল আপোনালোকে ল'ব, এচাৰৰ আছে। তো এইখিনি মডেল আপোনালোকে পাৰচেছ কৰিলে আপোনালোকৰ লছ নহয়, ঠিক আছে। আৰু এটা কথা মই কৈ দিওঁ যে লেপটপ এটা যেতিয়া ল'ব আপোনালোকে, লেপটপটো কেনেকৈ চেক কৰিব যে এইটো ৰিফাৰ্বিছ হয় নে নাই। যেতিয়া আপোনালোকে ইয়াতে চাব, যিকোনো মাল এটা লওক, চাব যে এইটো এটা আছে SP15S, এইটো এটা আছে, ঠিক আছে। এইবিলাক মাল যেতিয়া আপোনালোকে পাৰচেছ কৰিব, এটা বস্তু চাই লওক যে এই লেপটপটো চাপ'জ আছে, এই যে আপোনাৰ SK ইউজ আছে, এইটো চাই ল'ব, SK ইউজে আছে। এই যে আপোনাৰ যে হেছ, এই হেছৰ পিছত যে আপোনাৰ পি আছে, যে পিৰ ইফালৰ আখৰটো যদি R থাকে, ঠিক আছে, নাইবা এইফালেদি যদি R লিখা থাকে, তেনেহ'লে সেই লেপটপটো নল'ব, সেইটো ৰিফাৰ্বিছড হ'ব পাৰে, কোনোবা লাখত এটা দুটা ভাল ওলাব পাৰে, ঠিক আছে। আৰু ৰিফাৰ্বিছড লেপটপবিলাক অভাৰ হিট হয়, গৰম হ'ব, আপোনালোকে চলালে মানে গম পাব যে পুৰা গৰম হৈ যায়, ঠিক আছে। আৰু সেইকাৰণে ৰিফাৰ্বিছড লেপটপবিলাক লাষ্টিং নহয়। আৰু কিছুমানে ৰিফাৰ্বিছড লেপটপ কিনি কেনে পেলাই ক'ব যে লেপটপ ছেকেণ্ড হেণ্ড লেপটপ ভাল নহয়। ছেকেণ্ড হেণ্ড লেপটপ লওক, এইবিলাক লওক, যদি ভাল নহয় তেতিয়া মোক ক'ব, মই 1 year ৱাৰেণ্টি দিছোঁ। গোটেইকেইটা লেপটপ এইবাৰ এই যে 20 পিচ বা 25 পিচ লেপটপ দেখালোঁ, গোটেইকেইটা মই 1 year ৱাৰেণ্টি দি দিম, ঠিক আছে। তো ভিডিঅ'টো আজি দীঘল নকৰোঁ, ঠিক আছে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'।